কি আছে অজন্তা নেওগৰ বাজেটত কোন সন্তুষ্ট কোন অসন্তুষ্ট বাজেটে কোন দিশে নিব অসমক কি পূৰ্বৰ আঁচনি পুনৰ সংলগ্ন বাজেটত সোমবাৰে অসম বিধানসভাত বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰত্যাশিতভাৱে বাজেটক লৈ ক্ৰীড়া প্ৰতিক্ৰিয়া হ'ল ৰাজনৈতিক অৰাজনৈতিক মহলত বাজেটৰ আনুষ্ঠানিক পোষ্টমৰ্টেম চলিল বিধানসভাৰ মজিয়াটো স্বাভাৱিকভাৱে বাজেট বিতৰ্কত ভাগ লৈ শাসকীয় পক্ষই এই বাজেটক জনমুখী উন্নয়নমুখী সৰ্বকালৰ উৎকৃষ্ট আদি উপমাৰে উপচাই দিলে এয়া এক সম্পূৰ্ণ জনমুখী বাজেট আৰু এই বাজেটে নিশ্চিতভাৱে সমাজৰ সকলো লোককে উপকৃত কৰিবলৈ সক্ষম হ'ব ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখনো এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ যিটো পৰিকল্পনা গঢ় দিয়াৰ যিটো সপোন এই সপোন বাস্তৱত সফল ৰূপ দিয়াৰ ক্ষেত্ৰত এই বাজেটে নিশ্চয় যথেষ্ট সহায় কৰিব হায়াৰ সেকেন্ডাৰীৰ পৰা যদি 10,000 টকা দিয়া হয় ডিগ্ৰীৰ পৰা যদি 12,500 দিয়া হয় পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰীসকলক যদি 15,000 টকা দিয়া হয় ই নিশ্চয় হিতাধিকাৰী সৃষ্টি কৰা নহয় ইয়াৰ বিপৰীতে অজন্তা নেওগে দাখিল কৰা বাজেটক নিকৃষ্ট নিৰ্বাচনমুখী হিতাধিকাৰী কেন্দ্ৰিক বাজেট বুলি দোহাৰিলে বিৰোধী পক্ষই বাজেটৰ টকাৰে মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন প্ৰকাশ কৰি অসমৰ মানুহক সেইবিলাক প্ৰচাৰ কৰিব আৰু প্ৰচাৰ কৰি মানে বিজেপিৰ এটা নিৰ্বাচনী প্ৰচাৰ হ'ব হিতাধিকাৰী নিশ্চিতভাৱে প্ৰয়োজন আছে কিন্তু দৰিদ্ৰতা নিৰ্মূল কৰাৰ কাৰণে হিতাধিকাৰীয়ে একমাত্ৰ পথ বা এই ব্যৱস্থাটো অতিমাত্ৰা পৰ্যায়লৈকে লৈ গ'লে কেনেকৈ অৰ্থনীতিৰ ক্ষতি হ'ব এই সম্পদ সকিয়নি বাণী বহুত পৰিমাণে আহিছে সেটার অর্থ সেটা হতে পারে না অধ্যক্ষ মহোদয় কাছাড় পেপার মিল নগাঁও পেপার মিল বন্ধ হয়ে যাবে সেটার অর্থ সেটা হতে পারে না যে আপনারা ইন্ডাস্ট্রিয়াল ডেভেলপমেন্ট আপনারা বন্ধ করে দেবেন আপনারা ইন্ডিভিজুয়াল বেনিফিট দিন কিন্তু ইন্ডাস্ট্রিয়াল ডেভেলপমেন্টটা যাতে হয় যাতে তাৰ মাজতে বাজেট বিতৰ্কত ভাগ লৈ কংগ্ৰেছ বিধায়ক ভৰত নৰহে উদঙাই দিলে ৰাজ্য চৰকাৰে পুৰণি বটলত নতুন মদ ভৰোৱা কাৰ্য পূৰ্বৰ ঘোষিত কি প্ৰয়োগ নকৰা আঁচনি পুনৰ এই বাজেটত সন্নিৱিষ্ট কৰি বা ল'লে ৰাজ্য চৰকাৰে সদনত তথ্যসহ ৰাজহুৱা কৰিলে কংগ্ৰেছ বিধায়কগৰাকীয়ে তিনিটা আঁচনি যোৱাবাৰ ঘোষণা কৰা আপোনাৰ হোৱা নাই এতিয়ালৈকে এক পইচা খৰচ কৰা নাই তে এক নম্বৰ মই দিছোঁ আপোনাক এইবাৰ যিটো আপুনি যোৱা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যাক আপোনালোকে লাখপতি বাইদেউ বুলি কৈছে লাখপতি দিদি এইটো যোৱাবাৰ বাজেটত পৃষ্ঠা নম্বৰ 31 31 নম্বৰ পৃষ্ঠাত আছিলে আপুনি লিখিছিলে নাৰী অবলীকৰণ কেন্দ্ৰিক আন্দোলন পুনৰ্জীৱিতকৰণ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এইবাৰ যোৱাবাৰ এইটো লিখিছিলে মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনি পৃষ্ঠা নম্বৰ 13 মুখ্যমন্ত্ৰী আৱাস যোজনা ছাৰ যোৱাবাৰো আছিলে পৃষ্ঠা 18 পৃষ্ঠা নম্বৰ 18 যোৱাবাৰ আছিলে এইবাৰো আছে মই জনামতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ছাৰ এক পইচা এতিয়ালৈকে খৰচ হোৱা নাই অজন্তা নেওগৰ বাজেটক সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ কেনেকৈ ভোট কিনি হিতাধিকাৰী সৃষ্টি কৰি কেনেকৈ মানুহক কিনি ৰাখি কেনেকৈ আমি আকৌ ক্ষমতা দখল কৰিব পাৰোঁ সেই কৌশলত সেইটোৰ কাৰণেহে বাজেটখন বনোৱা হৈছে জনসাধাৰণৰ অভাৱ অভিযোগ দূৰ কৰিবৰ কাৰণে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ কাৰণে বাজেটখন তৈয়াৰ কৰা হোৱা নাই এনেদৰেই ৰাজ্যিক বাজেটক লৈ শাসক বিৰোধী নেতাৰ মাজত অব্যাহত আছে প্ৰতিক্ৰিয়া ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ